নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ আপোন চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ লেটেষ্ট আপডেট ভিডিঅ' হয়। আপোনালোকে জানে যে মই বহু দিন ধৰি ভিডিঅ' দিয়া নাই, যিহেতু আপোনালোকৰ বাবে ভিডিঅ' অহা নাই, অযথা মই এনে এটা নিউজ আপোনালোকৰ বাবে উপস্থাপন নকৰোঁ। চ' আজি আপোনালোকৰ বাবে খুবেই এটা ইম্পৰ্টেণ্ট আৰু লেটেষ্ট এটা নিউজ আহি পৰিছে, আৰু এয়া আপোনালোকে নিশ্চয় দেখা পাইছে। এয়া মই অসমীয়াত কৰি লৈছোঁ, ইয়াতে ইংৰাজীত আছিল। সাবিত্ৰী ঠাকুৰ মহিলা আৰু শিশু উন্নয়ন ৰাজ্যিক মন্ত্ৰী, ভাৰত চৰকাৰ মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী 19 মে 2026 এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। আৰু ইয়াত কি আছে সবিস্তাৰে মই আপোনালোকক জনাম, যিহেতু সকলোৰে আশা আছিল যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মাননি বৃদ্ধি হ'ব, কিন্তু সেই বিষয়ে কি উল্লেখ কৰিছে মন্ত্ৰীসকলে আৰু সবিস্তাৰে মই আপোনালোকক জনাম। যিহেতু ইতিমধ্যে আপোনালোকে জানে যে বিভিন্ন ৰাজ্যৰ পৰা ইতিমধ্যে ভাৰত চৰকাৰৰ প্ৰতিনিধিত্ব কৰা অংগনবাড়ী কৰ্মচাৰী কল্যাণ সংস্থা যেনেকুৱা লক্ষ্ণৌ উত্তৰ প্ৰদেশৰ সভানেত্ৰী শ্ৰীমতী ইন্দু বাৰ্মাৰ পৰা লাভ কৰা প্ৰতিনিধিত্ব আগবঢ়াইছিল। বহুতে পত্ৰ প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰলৈ, আমাৰ মাননি বৃদ্ধি কৰিব লাগে বা আমাক নিয়মীয়া চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে। চ' এনে বিষয়ত উত্তৰ আহিছে কি সাবিত্ৰী ঠাকুৰৰ তৰফৰ পৰা, সবিস্তাৰে আপোনালোকক জনাম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। আৰু ইয়াতে যদি আপোনালোকে চাই শ্ৰদ্ধা সঞ্জয় সিংজী ইয়াতে উল্লেখ কৰিছে যে ইয়াৰ দ্বাৰা উল্লেখ আছে আপোনাৰ 23/2/2026 তাৰিখে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী ডাঙৰীয়াক উদ্দেশ্য লিখা পত্ৰ নম্বৰ উল্লেখ কৰিছে যে 23 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখ 2026 যি আপোনালোকে পত্ৰ প্ৰেৰণ কৰিছিল বা মেমৰেণ্ডাম বা যে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল, আৰু ইয়াৰ সৈতে 17/2/2026 তাৰিখত প্ৰতিনিধিত্ব কৰা অংগনবাড়ী কৰ্মচাৰী সন্থাৰ কথা উল্লেখ কৰিছে। তাকে উদ্দেশ্য কৰি সাবিত্ৰী ঠাকুৰ মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী ভাৰত চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। কি আহিছে সবিস্তাৰে মই আপোনালোকক জনাই আছোঁ। মই আপোনালোকক জনাব বিচাৰিছোঁ যে মিছন সক্ষম অংগনবাড়ী আৰু পোষণ 2.0 কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনি, আৰু ইয়াৰ উল্লেখ কৰিছে যে মিছন সক্ষম অংগনবাড়ী আৰু পোষণ 2.0 কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা কৰা আঁচনি, নীতি আৰু পৰিকল্পনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ, আৰু এই আঁচনিৰ দৈনন্দিন কাৰ্যসূচী ৰূপায়ণৰ বাবে ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ দায়বদ্ধ। ইয়াৰ উল্লেখ কৰিছে আৰু যে প্ৰথমতে উল্লেখ কৰিছে অংগনবাড়ী শ্ৰমিকসকলৰ AWWৰ অংগনবাড়ী সহায়িকা AWH হেল্পাৰ হৈছে স্থানীয় সম্প্ৰদায়ৰ সন্মানী কৰ্মী, যিয়ে স্বেচ্ছাই সমাজক সহায় কৰিবলৈ শিশুৰ যত্ন। চ' এয়া আপোনালোকে নিশ্চয় দেখা পাইছে, স্বেচ্ছাই মানে নিজ ইচ্ছামতে তেওঁলোকে স্থানীয় কৰ্মী বা সামাজিক কৰ্মী, আৰু তেওঁলোকে নিজ ইচ্ছাই শিশুৰ যত্ন উন্নয়নৰ ক্ষেত্ৰত নিজৰ সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহে। আৰু এই কথা উল্লেখ কৰিছে তাৰমানে যে আপোনালোকৰ যি মাননি বৃদ্ধি সেয়া কেন্দ্ৰীয় চৰকাৰে যে নকৰিব তাৰে এটা প্ৰমাণ। যিহেতু আপোনালোকে নিশ্চয় গমে পাইছে ইয়াতে কি উল্লেখ কৰিছে, যিয়ে স্বেচ্ছাই সামাজিক সহায় কৰিবলৈ শিশুৰ যত্ন উন্নয়নৰ ক্ষেত্ৰত নিজৰ সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহে, তাৰমানে আপোনালোকে আগবাঢ়ি গৈছে। গতিকে তেওঁলোকক সন্মানীয় ধন লাভ কৰে, আৰু যি মাননি লাভ কৰে তেওঁলোকে দৰমহা নহয়। এটা কথা স্পষ্টকৈ কৈ দিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা, আপোনালোকক দৰমহা দিয়া নহয়। অৰ্থাৎ AWসকলে প্ৰতিমাহে 4,500 টকা আৰু AW হেল্পাৰসকলে 2,250 টকা লাভ কৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা। ইয়াৰ উপৰিও AWWৰ বাবে 500 টকা আৰু AW সহায়িকাৰ বাবে 250 টকা অতিৰিক্ত পৰিৱেশন বা পৰিচালনাও প্ৰদান কৰা হৈছিল। কিন্তু ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিজৰ সম্পদৰ পৰা অতিৰিক্ত প্ৰৰোচনা দিয়ে, যিবোৰ ৰাজ্যভেদে বেলেগ বেলেগ। যিহেতু ৰাজ্য চৰকাৰৰ পৰা আপোনালোকে জানে ইতিমধ্যে অসম চৰকাৰে 1500 টকা এটাহে বৃদ্ধি কৰিলে। এনেকুৱাকৈ প্ৰতিখন ৰাজ্যই নিজৰ মতে মাননি বৃদ্ধি কৰে, আৰু এই বিষয়ে আপোনালোকে নিশ্চয় জানে আগতে কেন্দ্ৰীয় চৰকাৰৰ ধন বৃদ্ধি হৈছিল। বৰ্তমান বিজেপি চৰকাৰৰ শাসনকালত, অৰ্থাৎ বিজেপি চৰকাৰৰ শাসনকালত কেৱল 2018 চনৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোনো মাননি বৃদ্ধি কৰা হোৱা নাই। ৰাজ্যভেদে যদি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইনচেণ্টিভ বা কিছু মাননি অনাৰিয়াম কিছু পৰিমাণে বৃদ্ধি কৰে, কোনো ৰাজ্যত দেখা গৈছে যে বহু পৰিমাণে বৃদ্ধি কৰিছে। কিন্তু আমাৰ অসমকে আদিকে ধৰি বিভিন্ন ৰাজ্যসমূহ এনেকুৱা বহুত ৰাজ্য আছে কেন্দ্ৰীয় চৰকাৰৰ উপৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যথেষ্ট পৰিমাণৰ বা চলিব পৰাকৈ ধন আগবঢ়োৱা হোৱা নাই। আৰু তেওঁলোকে কৈছে আপোনালোকক সন্মানী দিওঁ বা গিফ্ট ক'ব লাগিব, মাননি হয়, আপোনালোকক সন্মান এটা দিয়ে, কিন্তু এয়া আপোনালোকৰ দৰমহা নহয়, এয়া আপোনালোকৰ চেলাৰিও নহয়। এই বিষয়ে উল্লেখ কৰিছে আৰু কোৱা হৈছে যে যোগ্যতাৰ মাপকাঠি সাপেক্ষে অংগনবাড়ী শ্ৰমিকৰ
50% পদোন্নতিৰ বাবে সংৰক্ষিত আৰু আপোনালোকৰ বাবে 50% পদোন্নতি বা ছুপাৰভাইজাৰলৈ যি পদোন্নতি হয় বা 50% তত্ত্বাৱধায়ক আৰু পদ অংগনবাড়ী শ্ৰমিকৰ পদোন্নতিৰ বাবে সংৰক্ষিত ৰখা হয়। আৰু ইয়াৰ উল্লেখ কৰিছে যে 4 নম্বৰত উল্লেখ কৰিছে যে সমাজৰ প্ৰতি তেওঁলোকৰ অৱদানৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী জীৱন আপোনালোকক মই আগতে কৈছিলোঁ যে যেতিয়া নেকি কেন্দ্ৰীয় চৰকাৰক কোনো মাননি সন্দৰ্ভত প্ৰশ্ন কৰা হয় নিয়মীয়াকৰণ হ'ব নেকি বা অংগনবাড়ী কৰ্মীসকলক উপযুক্ত পৰিমাণৰ মাননি দিব নেকি, এটা কথা উল্লেখ কৰে যে আমি অমুক দিছোঁ তমুক দিছোঁ। তাৰমানে কি যে বেলেগ বেলেগ বস্তু আপোনালোকক দিয়া হৈছে, কেৱল আপোনালোকক চলিব পৰাকৈ মাননি দিয়া নহ'ব। চ' এইটোও ক'ব বিচাৰিছে। তাৰে বাহিৰে একো নহয়। যদি আপোনালোকে চাই এই যি লেটেষ্ট যি এটা কেন্দ্ৰীয় চৰকাৰৰ পৰা যি লেটাৰ আহিল আৰু এই লেটাৰৰ যোগে তাকেই উমান পোৱা গৈছে, গম পোৱা গৈছে যে ইয়াত আপোনালোকে যদি চায় যে 18 পৰা 50 বছৰ বয়সৰ AWW প্ৰধানমন্ত্ৰী 2 লাখ টকাৰ জীৱন আৱৰণৰ বাবে জীৱন বিপদ যিকোনো কাৰণত মৃত্যুৰ বাবে আশংকা সামৰি 2 লাখ টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা দিয়া হ'ব বুলি কৈছে বা দিয়া হয়। আৰু 18 পৰা 59 বছৰত তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে এই 2 লাখ টকা আকস্মিক মৃত্যু বা স্থায়ী সম্পূৰ্ণ অক্ষমতা হ'লে দিয়া হয় আৰু 1 লাখ টকা আংশিক কিন্তু স্থায়ী পৰিশোধৰ দিশত ধনৰাশি অংগনবাড়ী সেৱাৰ অধীনত নিৰ্ধাৰিত খৰচ বা ভাগ বতৰাত অনুপাতে এয়া উল্লেখ কৰিছে বিভিন্ন কথা যে আপোনালোকক অমুক তমুক চব দি আছে বা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হৈ আছে। কিন্তু আচলতে যদি আপোনালোকে চায় যে অংগনবাড়ী কৰ্মী বা সহায়িকাসকলক কোনো ধৰণৰ চৰকাৰী যি ব্যৱস্থা দিছে এই ব্যৱস্থাত উপকৃত হ'ব পৰা নাই, কেৱল যদিহে তেওঁলোকৰ মাননি পৰ্যাপ্ত বৃদ্ধি কৰে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা স্পষ্ট কথা, কেন্দ্ৰীয় চৰকাৰ নাচৰবান্দা, কেন্দ্ৰীয় চৰকাৰৰ পৰা মাননি বৃদ্ধি নহ'ব, এয়া স্পষ্ট হৈ গৈছে। কিয়নো যদি আপোনালোকে চায় যে বিগত যিখিনি সংসদত দাবী উত্থাপন হ'ল বা বিভিন্নজনে বিভিন্ন দাবী কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা উত্তৰ আহে যে আমি বহুত কিছু দিছোঁ বা তেওঁলোকক আমি স্বাস্থ্যৰ ক্ষেত্ৰত বীমা আগবঢ়াইছোঁ বা তেওঁলোকক বা এই কৰ্মীসকলক কেন্দ্ৰীয় চৰকাৰৰ উপৰি ৰাজ্য চৰকাৰে ৰাজ্যভেদে মাননি বা অনাৰিয়াম প্ৰদান কৰি আছে এই কথা উল্লেখ কৰে। কিন্তু যে এটা কথা স্পষ্ট যে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰা হৈছে যে আপোনালোকে মাননি বৃদ্ধি কৰিবনে নাই, তেওঁলোকে উত্তৰ দিয়ে যে আমি বহুতখিনি দিছোঁ। কিন্তু আচলতে মাননি বৃদ্ধিৰ কথাটো ফালদি কাটি যায়। ইয়াতো আপোনালোকে লক্ষ্য কৰিব পাৰিছে যে মাননিৰ কথা ইয়াতো উল্লেখ কৰা হোৱা নাই। যদি উল্লেখ কৰিছে 2018 চনৰ পিছত কোনো ধৰণৰ মাননি বৃদ্ধি হোৱা নাই এই বিষয়ে কোনো উত্তৰ নিদিয়ে। কেৱল কেন্দ্ৰীয় চৰকাৰে 4,500 টকা দিছে এই বিষয়ে তেওঁলোকে গৰ্ব অনুভৱ কৰি আছে কেন্দ্ৰীয় চৰকাৰে। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই গমেই পাইছে যে কেন্দ্ৰীয় চৰকাৰৰ এই অংগনবাড়ী কৰ্মীসকলৰ ওপৰত যি মাননি বা মাননি বৃদ্ধিৰ যি প্ৰস্তাৱ যি দাবী আছিল সেই দাবী কোনো প্ৰকাৰেই দাবী মানি লোৱা নাই কেন্দ্ৰীয় চৰকাৰে। চ' আপোনালোকে বহুতে ভিডিঅ' চাইছে যে 24,000, 25,000, 21,000 টকালৈকে অংগনবাড়ীৰ দৰমহা হ'ব, সেইবোৰ ভুৱা ভিডিঅ' হয়। মই আপোনালোকৰ ক্ষেত্ৰত যদিহে কোনো নিউজ নাথাকে মই নিদিওঁ, যদি কোনো নিউজ আহে বা কোনো খবৰ আহে মই আপোনালোকক আগতীয়াকৈ দিবলৈ চেষ্টা কৰোঁ। চ' আপোনালোকৰ কাৰণে মই এই ভিডিঅ'টো উপস্থাপন কৰিছোঁ কেৱল আপোনালোকক জনাবৰ বাবে। বহুতো এনেকুৱা নিউজ চেনেল আছে যিসকল নেকি আপোনালোকক ভুৱা মেছেজ বা ভুৱা ইনফৰমেশ্যন দি আছে যে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিব অমুক তমুক, কিন্তু আচলতে কেন্দ্ৰীয় চৰকাৰে অংগনবাড়ী বিষয়টো লোৱাই নাই। আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে যে ৰাজ্য চৰকাৰ হওক বা কেন্দ্ৰীয় চৰকাৰ হওক বিত্তীয় সংকট চলি আছে ভাৰতবৰ্ষত। আৰু এই পৰিস্থিতিত আপোনালোকৰ অংগনবাড়ীৰ মাননি বৃদ্ধি হোৱাটো কোনো পধ্যে সম্ভৱপৰ নহয় আৰু আশা কৰোঁ যাতে বৃদ্ধি হয়, কিন্তু সম্ভৱপৰ নহয়। চ' আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। থেংক ইউ। জয় অসম।